ভাবু খালি খালি মোর ধরা মরা জিয়া কাহিনী রে ওরে ডায়েরিনু ভরা ও নিজ ভুলি কাক ভাবু খালি খালি মোর ধরা আপোনাৰ হাততে ধৰি পাৰ হ'ল মোৰে নুনৰালি কোন তই নিষ্পদ ভাগি ভাগি হলো নোৱাধৰি প্ৰতিবাদ টুকুতে ক্ষীৰতে সপোন বিচাৰি ভাল কৰা নাও যেনি তেনি যাওঁ কথা মাৰি মাৰিনো কোন দিশ পাওঁ ভাল কৰা নাও যেনি তেনি যাওঁ কথা মাৰি মাৰিনো কোন দিশ ইমান সহজতে আপুনি চাৰেণ্ডাৰ কৰি দিলে আৰু আপোনাকতো কৈছিলে মই য'ত টেণ্ডাৰ মাৰোঁ তাক চেলেঞ্জ কৰি বেলেগে টেণ্ডাৰ মৰাটো মূৰ্খামি সেই টেণ্ডাৰ উদ্যোগ কৰিবলৈ বাধ্য কি ক'লে গুণ্ডা বাহিনী উপায় নাই ঠাকুৰীয়া উপায় নাই আজিৰ দিনত ডাঙৰ ডাঙৰ কণ্টেক্ট পাবলৈ হ'লে এখন যুদ্ধ দিবই লাগিব আৰু যুদ্ধৰ অস্ত্ৰটো লাগিবই অস্ত্ৰ প্ৰয়োগ কৰি যুদ্ধখন জিকিলোঁ আপুনি হাৰিল বছ খেল খতম গুড বাই ঠাকুৰীয়া দেখিলে দেৱী আমাৰ বিৰিল কামাল এবাৰ গৈ সন্মুখত খাৰা হৈ দিছে আৰু লগালগ আশী কোটি ঠিকা আহি মোৰ হাতত পৰিছে তেনে কাম আমি দুই ভাই বহু কৰিছোঁ মইতো কৰা নাই বুলি কোৱা নাই তথাপিতো এটা কথা ক'বই লাগিব তহঁততো মোৰ পুৰণা মানুহ বিৰি খেতিটাহে আহিছে তহঁত বহুত আগত আহি বহুত পিছ পৰি লৈছোঁ আৰু বিৰি তহঁততকৈ বহুত পিছত আহি বহুত আগত দৌৰিবলৈ লৈছে আপুনি তাক বেছিকৈ চান্স দিছে আৰু চান্সটো দিমেই বিৰি গৈ মাত্ৰ এবাৰ সন্মুখত খাৰা হৈ দিব লগালগ শত্ৰুৱে নেগুৰ পেলাই দিয়ে ইমানে ভয় কৰে তাই আমিতো বছ আপোনাৰ কাৰণে মাৰ্ডাৰো কৰিছোঁ বিৰি দাদা সেইটো কাম কৰিবলৈ বাকী আছে মই জানো মই গ'লে কৰি পেলাব বেচেৰা বাৰে বাৰে লগাব সোমাই ওলাই আনিব লাগে মই চাওক বুজা মানুহ কাম এটা আছে কেনে চলিছে তোৰ চাকৰি বিচৰা পৰ্ব চলি আছে পোৱা নাই পাম আপোনাৰ ল'ৰাক চাকৰি বিচাৰিবলৈ কিয় দিব লাগে বছ তাকে চিধা আপোনাৰ কামত সোমোৱাই ল'লে হ'ল এইবোলে ঠিকাদাৰী নকৰে লাগিলে চকীদাৰে হ'ব তোমালোকে ঠিকাদাৰী নকৰা দেউতা গুণ্ডাগিৰিহে কৰা আৰু এই কথা দুনিয়াখনেও জানে মই আমাৰ মুখতে মাৰি দিছোঁ এইবোৰ কি মানতে হ'ব দিয়া নাই তুমি ঘৰত চাওঁ এইটো কিন্তু হয় বছ আপোনাৰ দৰে ইমান খানদানী মানুহৰ ঘৰত এনেকে বিৰি সুপি থাকিলে ভাল নেদেখি নিজকে কিবা হাজিৰা কৰা মানুহ যেন লাগি যায় আৰু তাতকৈ আমি একো ওপৰৰ মানুহ নহয় সিহঁতে নিজৰ ঘাম বোৱায় আৰু আমি আনৰ তেজ বোৱাওঁ আৰে হাজিৰা কৰা মানুহক কমচে কম মানুহে দয়া কৰি চাহ একাপ খাবলৈ দিয়ে আমাকতো পানী এগিলাচো নাযাছে ঘৰতে ঘৰৰ দুৱাৰখন বন্ধহে কৰি দিয়ে সেইবোৰ তই যিয়ে নকওঁ কিয় আমি কিন্তু তোৰ দৰে ক্লাছ নোহোৱা কাম নকৰোঁ ফৰেন মেণ্ডেল এটাকৈ বটল দাদাক কিন্তু লাগিবই কি কৰিছ ফৰেন মেণ্ডেল মাল তেতিয়াই খাওঁ যেতিয়া তহঁতে বছৰ 12ৰ পৰা চুৰি কৰাৰ চান্স পাওঁ মিছা কথা বছেকৈ চেক কৰি আহিলে হ'ল 12ৰ কেছত এই বটলটোৰ জেগাখিনি খালী হৈ আছে নে নাই দেৱী তহঁতৰ খাবৰ ইচ্ছা হৈছে যদি চুৰ কৰ কিয় নহয় মানে বছ যাওক তহঁত দুইটাকে এটা কাম দিওঁ শুন তাক মাৰ্ডাৰ কৰিব লাগে কওক না বছ অৰ্ডাৰ কৰিব নালাগে CID গিৰি কৰিব লাগে মোৰ দৌৰা তেওঁৰ আকৌ কি হৈছে সাধাৰণ নহয় কোনোবা এজনী ছোৱালীৰ লগত তাৰ লাইন লগা যেন লাগিছে এটাই ল'ৰা মোৰ তেনেস্থলত সি কিবা ওলট পালট কৰিলে বৰ দিগদাৰী হৈ যায় আপুনি এই কামটো বিৰিকে দিয়ক ইমান সৰু সুৰা কাম কৰিবলৈ ভাল নালাগে তহঁতৰ পচন্দ মতে মই নচলোঁ মোৰ পচন্দ মতে তহঁত চলিবি এই সপ্তাহৰ ভিতৰত ৰিপৰ্ট লাগিব মোক ফাইনেল ৰিপৰ্ট হ'ব বছ হৈ যাব এইবোৰ চবিয়াৰ কাৰণে হৈছে দাদা এই থকা কাৰণে বছে আমাক পাত্তা নিদিয়া হৈছে কিন্তু বছে আমাক নাপাত্তা কৰি বৰ বেছি দিন চলিব নোৱাৰে আমি একেলগে বহুত পুৰণা মানুহ আৰু ইহঁতবোৰতো নতুন দুদিন লাগিব গুচি যাব কোনো গেৰাণ্টি নাই ইহঁতৰ মানুহৰ লাইফটোৰ একো গেৰাণ্টি নাই দেৱী
আজি নহ'লে বছৰ আছ জীয়াই আছ কাইলৈ কিন্তু বছৰ হাততে মৰি থাকিব পাৰোঁ আজি মই বেৰি হ'বৰ কাৰণে তহঁতে খং উঠিছোঁ কিন্তু কাইলৈ অকণমান ধোঁৱা খাবৰ কাৰণে তহঁতে মুখ মেলি থাকিবলগীয়া হ'ব পাৰে মোৰ সন্মুখত আৰে তেনেকুৱা দিন কেতিয়াও নাহে আমাৰ কিন্তু ৰাতিটো আহিব পাৰে বেছিভাগ বেয়া ঘটনা ৰাতি ঘটায় তই কি আমাক থ্ৰেটনিং দিছ হা থ্ৰেটনিং ৱাৰ্ণিং দিছোঁ ৱাৰ্ণিং ৱাৰ্ণিং অনবৰতে মোক ডাউন দি টকা ধান্দা নকৰিবি নহ'লে এনেকুৱা দশা কৰিম যে জমদূতৰ মোবাইলত তহঁতৰ ডেড বডিৰ পিকচাৰ ডাউনলোড নহ'ব নেটৱৰ্ক নোহোৱা জেগাত পৰি থাকিব লাগিব শিয়াল শগুনৰ ডিনাৰ আপনার লড়াই ভাগর নাই তোর কিন্তু ভাগর লেগে গেছে আপনার লড়াই লকাপত ভৰাই ভৰাই আরে হল বুলিনো মানুহ ইমান উদন্দৰ কেনেকৈ হ'ব আপুনি কি আপোনাৰ ল'ৰাক সংস্কাৰ বোলা বস্তুটো শিকোৱা নাই নেকি ইমান গুণ্ডা হ'ল যে আপোনাৰ মায়ে আপোনাক পুলিচ হ'বলৈ কৈছিল নেকি নাই কোৱা মায়ে মই মাষ্টৰ হোৱাটোৱে বিচাৰিছে সৰুৰ পুতেক গুণবান হোৱাটোকে বিচাৰিছিল কিন্তু গুণবান নহয় হ'লগৈ যেনিবা গুণ্ডা যেনেকৈ আপুনি মাষ্টৰ নহয় হ'লগৈ পুলিচ তাৰ মানে পুলিচ আৰু গুণ্ডা একে নেকি আমাৰ কাৰণেতো একে এই গুণ্ডাবোৰ নহ'লে পুলিচৰ কি কাম আপুনিয়ে কওকচোন হ'ব হ'ব সময়ত চব বুজাই দিম যে এই পুলিচৰ কি কাম এই মহন্ত ছাৰে তাক বচাই আছে বাবে নহ'ল মহন্ত ছাৰ মহন্ত আকৌ ঠিকাদাৰ হে কি পুলিচৰ ছাৰ কেনেকৈ হ'লগৈ মহন্তই যেনেকৈ জামিন লৈ দি আমাৰ শংকৰক বচাই ৰাখে আপোনাকো তেনেকৈ কিবা কিবি দি পতাই ৰাখে চাগে হয় নে নাই ছোৱালী তোৰ ফটো লেকচাৰ শুনিবলৈ মই ইয়ালৈ অহা নাই কিবা খং উঠিব তোৰ ফুটপাথত থকা দোকান ভাঙি চিঙি চুৰমাৰ কৰি পেলাম মোৰ কেৰাহীটো তেল সদায় গৰম হৈ থাকে তেনে কিবা কৰিলে সেই গোটেই সোপনি কৰ মূৰত ঢালি দিওঁ তাৰো কিন্তু কোনো ঠিকনা নাই ঐ তই কাক দম দিছ কাক দম দিছ দম দিয়া নাই মই বুলি কওঁ কৰিবি হ'ব তাই হৈ ময়ে ক্ষমা খুজিছোঁ বৰ মুখচুকা ছোৱালী অনবৰতে কাঠু কাঠু কৈ থাকে শুনক সময় থাকোঁতে আপুনি আপোনাৰ ল'ৰাক বুজাওক নহ'লে তাৰ হৈ সদায় মই FIR লিখি থাকিব নোৱাৰোঁ নাই তাক মই বুজাম আপুনি একেবাৰে চিন্তা নকৰিব চিন্তা মই নকৰোঁ চিন্তা তাৰ দৰে বদমাছ এটাক প্ৰথমতে মই ভালদৰে বুজাম আৰু নুবুজিলে এইটো আছেই নহয় চিধাই তাৰ মুখত ভৰাম আৰু টিকাৰ দবাম তেতিয়া আকৌ নক'ব যে মই বৰ বেয়া পুলিচ মই এতিয়াই ক'লো যে তই মোৰ মতলবী পুলিচ জানে খুৰী সি এইবোৰ কথা ইয়ালৈ ক'বলৈ কিয় আহিছে সি যাতে বিৰিক একো নকৰে তাৰ কাৰণে আপুনি তাক ঘোচ দি ফিটিং কৰিব লাগে বদমাছ চব চালা মোৰ কিন্তু শংকৰলৈ বৰ চিন্তা হয় জাননে তাৰ ভাগ্যখন বৰ বেয়া এই 12 বছৰ বয়সতে সি তাৰ দেউতাকক হেৰুৱালে তেতিয়াৰ পৰা কিবা কিবি কৰি ঘৰখন চলাই আছে কিবা এটা ভাল কাম কৰিবলৈ তাৰতো পঢ়া শুনা শুনাটো বেয়া নহয়ও খুৰী সি কিছুমান বেয়া কাম কৰি সেইটো মানি লৈছোঁ বাৰু যাকে তাকে যি কথা কৈ দিয়ে মোৰ নিচিনাকৈ কিন্তু মাজে সময়ে সি ভাল কামতো কৰে তেতিয়া দেখোন চবেই তাক উল্টা ফচাইহে দিয়ে সেইকাৰণে কৈছোঁ তাৰ ভাগ্যখনে বেয়া কিবা এটা ভাল কাম কৰিবলৈ যাব ওলোটাইহে বেয়াটোহে হ'ব পুলিচজন কিয় আহিছে তোৰ কোনোবা বয়ফ্ৰেণ্ড আছে নেকি গম ল'ব আহিছে সুধি আছে চোৱাচোন তাই তহঁত দুজনীয়ে এনেকৈ যুঁজি থাক মই শংকৰলৈ ভাত কেইটামান উঠাই দিওঁগৈ ৰাতিপুৱা একো এটা নোখোৱাকৈ ওলাই গৈছে ল'ৰা আহি চিধা মা ভাত দে বুলি চিঞৰিব নহয় তহঁতৰতো সেইবিলাক চিন্তাই নাই এনেকৈ যুঁজি থকাই কাম যুঁজি থাক তোমাৰ আগত যি কথা কোৰমৰো কিয় বিশ্বাস কৰিছোঁ নেকি বহুত বিশ্বাস কৰি তোক মই ৰূপমৰ কথা কৈছিলোঁ মোক ব্লেকমেইলিং কৰিবলৈ কোৱা নাছিলোঁ নহয় ব্লেকমেইল কেতিয়া কৰিলোঁ মই সঁচাটোৱে কৈছোঁ আৰু কেইটামান কথা কৈ দিওঁ নেকি ইচ্ছা কৰিলে ময়ো কেইটামান কথা কৈ দিব পাৰোঁ কি কবি তই যে তই মনে মনে দাদা বাকীখিনি নক'লেও মই মনে মনে এক মিনিট তই কথাটো কেনেকৈ গম পালি চবেই গম পায় মই আৰু দাদাৰ বাহিৰে কিমানে মোক সুধি থাকে কি বুলি সোধে যে তোৰ আৰু দাদাৰ বিয়া কেতিয়া অৰ্পণা দুদিনমান পাছত এখন চেনেলতো বাজিবই ঐ মই যে ইয়ালৈ সঘনাই আহি থাকোঁ আৰু সিও যে গৈ মোৰ দোকানত বহি থাকে সেইকাৰণে কথাবিলাক ওলাইছে মেঘা মই এইবিলাক চব বাদ দিব লাগিব নহ'লে বদনাম ওলাব দেখোন মোৰ দাদাকো বাদ দি দিবি তোৰ ককাইক বাদ দিয়া কথা তই দাদাক বাদ দিব নোৱাৰো এইবিলাক
বাদ দিয়া ইমান সহজ ঠিকেই এইবোৰত নফচিলেই ভাল ফচি গ'লেও ৰক্ষা নাই মা ভাত দে ভোক লাগিছে বিড়ি খোপা খালে ভোক নিবাৰণ নহয় নেকি নহয় যদি নাখালে হ'ল খোৱাটোতো মই খামেই কি কৰিবি তই একো নকৰোঁ ডাঙৰকৈ ফুলৰ মালা মই কিনি থওঁ এনেকৈ ধোৱা সোপা শুকি থাকিলে ডেড বডি হ'বলৈ বেছি সময় নালাগে নহয় আপোনাৰ খুৰীক কবি আহিলোঁ আৰু কবি ভাল কথা এই কিন্তু ঠিক কথাই কৈছে দাদা এই খোপা বেছিকৈ খালে মানুহৰ হাওঁফাওঁ বিগড়ি যায় অনবৰতে জ্ঞান দি নাথাকিবি খাবতো দে এই ভণ্টি চা না মই আচলতে মানুহটোৱে গেলি গৈছোঁ এই ঠিকাদাৰটো আমাক যা তা কাম কৰা গেলাই পেলাইছে তমুকক দম দে তমুকক পিটন দে দিবতো লাগিব পইচা লাগিব ঘৰ চলাব লাগিব মই মেট্ৰিক পাছ কৰি লওঁ সৰুকৈ হ'লেও চাকৰি এটা কৰিম তইবোৰ বেয়া কাম বাদ দি দিব পাৰিবি এইবোৰ একো দৰকাৰ নাই ভাল ল'ৰা এটা চাই তোক বিয়া দি দিম তই সুখত থাকিব পাৰিবি আমাৰ দুখবোৰৰ চিন্তা কৰাৰ তোৰ কোনো দৰকাৰ কিন্তু তই নিজেতো সুখী হ'ব লাগিব শুনিছ মায়ে যে মোক ভাত খাবলৈ মাতিছে মোৰ সুখ সেইখিনি মোক আৰু বেলেগে সুখ নালাগে দে কি বনাইছে কি বনাইছ দাদাই মোক সুখী হোৱাৰ কথা কৈছে কিন্তু সিটো নাজানে মোৰ সুখবোৰ কাৰ হৃদয়ত লুকাই আছে সিটো আৰু নুবুজে কি বস্তু এই প্ৰেম তোমাকে শিকিলো তোমাকে বুজিলো এতিয়া তোমাৰে হলো সঁচাকৈয়ে শপত দিলো বিচাৰিছে জানা মোৰ মনে তোমাকে কাষতে প্ৰতিপলে প্ৰতি খোজে শুনিবলে জানা বাঢ়িছে আকুলতা মোৰ সঁচাকৈয়ে প্ৰেমৰে গীত তুমি গোৱা আছে বুকুতে
দিলে তুমি অহাৰে বাটত বুকুতে নমনা প্ৰেমৰে মই আছো তোমাৰ প্ৰেমত বুকুতে নমনা প্ৰেমৰে মই আছো তোমাৰ প্ৰেমত আছো তোমাৰ প্ৰেমত কি ছোৱালী অ বছ ছোৱালী এইজনী